তোমরা আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও জ্ঞানাৰায়ণী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱ। লগতে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰে পতাকা উত্তোলন কৰিব। গাইজ, আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰ আহি পালে। আমাৰ মৰমৰ জুবিন দা গাইজ আমাৰ মাজত নাই যদিও আমাৰ হৃদয়ৰ মাজত সদায় আছে, সদায় থাকিব। বহাগী আদৰণি উৎসৱৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আমাৰ বিহু পৰিচালনা সমিতিৰ সন্মানীয় মুখ্য সভাপতি তথা কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত দিগন্ত কলিতাদেৱ। আমি পতাকা উত্তোলন কাৰ্যসূচী যোৱাৰ মুহূৰ্তত তেখেতক আমাৰ সমিতিৰ ফালৰ পৰা এখন ফুলাম গামোচা ইয়াৰ পিছতে আমি বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰে পতাকা উত্তোলন কৰিব। আমি যুটীয়াভাৱে ভেদাভেদ পরিহরি কত জাতি উপজাতি, ভেদাভেদ পরিহরি কত জাতি উপজাতি, মহাবীর করে নির্মাণ। গুলাম অধীর সন্ধে কৌতি কৌতি কণ্ঠে গাই হবে মিলনের গান। গুলাম অধীর সন্ধে কৌতি কৌতি কণ্ঠে গাই হবে মিলনের গান। খরগরং খরা রূপে রঙে রঙে ভরা, খরগরং খরা রূপে রঙে রঙে চলো তোমরা নমন। সৃষ্টির সুর বাজে প্রীতির পতাকা উড়ে, সৃষ্টির সুর বাজে প্রীতির পতাকা লয়া বাহন। শ্রীময়ী অসমীর শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। শ্রীময়ী অসমীর শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। আজি অসমৰ নমস্কাৰ। আমাৰ গামোচা অসমৰ আমাৰ জাতি আৰু কণ কণ শিশুসকলে পিন্ধি অহা সাজ পোছাকে জ্যেষ্ঠসকলে পৰিধান কৰা বিহুৰ সাজ পোছাকে অসমীয়া বিষয়ববীয়া ভাৰতবৰ্ষত আৰু ক্লাবৰ সমস্ত সমগ্ৰ বিশ্বই মোৰ পিতৃস্বৰূপ আমাক অসমীয়া মাতৃস্বৰূপ মা ভাৰতবৰ্ষৰ নতুন প্ৰজন্মৰ যুৱলোকৰ এটা ব্যৱস্থা দেখাই আৰু দুইখন গামোচা আছে। নিজৰ গামোচা নিজৰ আৰু নিজৰ আমি দেৱতাৰ পবিত্ৰ কীৰ্তন পবিত্ৰ নামঘৰত যি ঐতি প্ৰদান কৰে, নিজে বোৱা কাপোৰ সেই ঐতি নিজে পৰিধান কৰে, আগত ৰাখি এই অভিনন্দন যাৰ প্ৰাৰ্থনা কৰিছো। এইটো নহয় সকলোৰে মংগল হওক। অসমীয়াৰ নতুন বছৰ, অসমীয়াৰ অতিকৈ মৰমৰ দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো খচামো
দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ। ছাৰ নমস্কাৰ ছাৰ। আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পোন কৰিলোঁ। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা আপোনাক জনালোঁ, লগতে আপোনাক নহয় আপোনাৰ ঘৰৰ পৰিয়ালটোক জনালোঁ। তোমাকো জনালোঁ তুমি মংগলে থাকা আৰু 4 মে'ত আমাৰ ৰিজাল্ট হ'ব, আমি একেলগে বিজয় উৎসৱ পালন কৰিম। ঠিক আছে ছাৰ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ইয়াত বিচাৰিছোঁ ডক্টৰ পুলিন দাস ডাঙৰীয়া, তেখেতকো আমি আপুনি ফুলান মঞ্চৰ এখন বৰ্ণনা কৰিবলৈ টুকুল দাসক আহ্বান জনাইছোঁ। আৰু এইখিনিতে আমি আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ আমি ডক্টৰ পুলিন দাস ডাঙৰীয়াক আহ্বান জনাইছোঁ। কৃষকৰ মজুৱা আদৰণ কলা বাপতি খাহন বহাগৰ বিহুটি সময়ৰ আহ্বানত পুনৰ আহি পালেহি ৰঙাৰ বতৰেৰে ডাঙলি হ'ল। নগাঁও জ্ঞানদায়িনী পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত হোৱা বহাগী বাইদেউ, আজি বহাগী আদৰণি উৎসৱৰ আজি প্ৰথম দিনা। আজি আপোনালোকৰ কেনেকুৱা লাগছে? আজি ভাল লাগছে না? সঁচাকৈ ভাল লাগছে? আচ্ছা, আপোনালোকৰ কেনেকুৱা লাগছে? আজি ৰঙালী বিহুৰ আজি প্ৰথম দিন, ভাল লাগছে না? ভাল লাগছে। আৰু এইফালে মাইনাকেইটাৰ কি হৈছে? মাইনাকেইটা তোমালোকৰ কেনেকুৱা লাগছে? মাইনা কোৱা, ভাল লাগিছে না? এফালে মাইনা তোমালোকৰ কেনেকুৱা লাগছে? আজি প্ৰথম দিন, আজি বহাগৰ ৰঙালী বিহুৰ উৎসৱ আজি ভাল লাগছে না? ভালো লাগছে, ভালো লাগছে, জুবিন গাৰ্গক বেয়া লাগছে। ঠিক আছে, ধন্যবাদ। গাইজ, ফাইনেলি মোৰ লগত টুবুল ভাই আছে। আজি নগাঁও জ্ঞানদায়িনী পুথিভঁৰালৰ সৌজন্যত বহাগী আদৰণি উৎসৱত আজি আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰে পতাকা উত্তোলন কৰিলে। আচ্ছা, তাৰ বিষয়ে কি ক'ব? প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আজি এই বহাগ বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু জুবিন দা বিহীন আজি প্ৰথমটো বিহু, আমি আচলতে কি ক'ম ইয়াক ক'বলৈ ভাষা নাই। তথাপিও বিহুৰ লগত যিহেতু আমাৰ অসমীয়া বাপুতিৰ এখন বহাগৰ বিহুটি নাপাতিলেও নহ'ব, সেয়েহে আমাৰ আজি এই বহাগী আদৰণি উৎসৱৰ প্ৰথমটো কাৰ্যসূচী আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰু শ্ৰদ্ধাৰ জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপ্ত হ'ল। পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ মুখ্য সভাপতি শ্ৰদ্ধা দিগন্ত কলিতা ডাঙৰীয়া দেৱ আমাৰ মাজত উপস্থিত হৈছে। যিহেতু আমাৰ বিহু অকণমান আমাৰ যিহেতু ইলেকশ্যনৰ বতৰৰ কাৰণে আমাৰ বিহুখন অকণমান পিছুৱাব লগা হৈছে, সেয়েহে 9 মে'ত বিহুখন আমাৰ অনুষ্ঠান কৰা হ'ব। সেয়েহে আপোনাৰ ইউটিউব চেনেলৰ যোগেদি মই 9 মে'ত দিনাখন আমাৰ বহাগী আদৰণি উৎসৱত আহিবলৈ অনুৰোধ জনালোঁ। উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাটৰ গীতৰ সদায় সকলো ৰাইজৰ সহায় সহযোগিতা মই শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ।